সঞ্জুমা বেগমে দাঙি ধৰিলে ভাতৃপ্ৰেমৰ নিদৰ্শন। ভগ্নীয়ে নিজৰ কিডনী দান কৰিব ৰোগীয়া ভাতৃক। ককায়েকে দুয়োটা কিডনী বিকল হোৱাত জীয়াই ৰখাৰ প্ৰয়াস ভগ্নীৰ। দৰিদ্ৰতাই কোঙা কৰা দৰঙৰ চিপাঝাৰৰ এটি দুৰ্ভগীয়া পৰিয়ালত নামি আহিছে ঘোৰ অমানিশা। চিপাঝাৰ সমষ্টিৰ দামপুৰ প্ৰয়াত নুৰুল আহমেদৰ একমাত্ৰ পুত্ৰ আব্দুল হিকিমৰ দুয়োটা কিডনী বিকল হৈ পৰিছে। দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া 29 বছৰীয়া আব্দুল হিকিমৰ দুয়োটা কিডনী বিকল হোৱাত তেওঁৰ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা। উপায়ন্তৰ হৈ ভগ্নী সঞ্জুমা বেগমে দান কৰিব ওলাইছে এটা কিডনী। ভগ্নীৰ দুটা কিডনীৰ এটা দান কৰিব ককায়েকক। নিজৰ কিডনী দি হ'লেও ভাতৃক জীয়াই ৰখাৰ প্ৰয়াস ভগ্নীৰ। এয়াই ভাতৃপ্ৰেম, এয়াই ভাতৃভগ্নীৰ মধুৰ বান্ধোন। উল্লেখ্য যে দৰিদ্ৰ পৰিয়ালটোৰ মাজত দেখা দিছে অভাৱ অনটন। কোনো সদাশয় ব্যক্তিয়ে আৰ্থিক সাহায্য আগবঢ়াব বিচাৰিলে স্ক্ৰীনত দিয়া নম্বৰত আপোনালোকে আৰ্থিক সাহায্য আগবঢ়াই মানৱতাৰ নিদৰ্শন দাঙি ধৰিব। নিউজ ডেস্ক ৰিপৰ্ট দ্য ক্ৰছ টাইমছ। নমস্কাৰ, মই সঞ্জুমা বেগম। মোৰ ককাইটি আব্দুল হাকিমৰ দুয়োটা কিডনী বিকল। আমাৰ ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী আমাৰ ককাইটিয়ে আছিলে। আমাৰ আব্বা ঢুকাইছে 2 বছৰ হ'ল। মা আছে যদিও নাই, মানসিক ৰোগীত ভুগি আছে। তো আমি অসহায় হৈ পৰিছোঁ। মই উপায়হীন হৈ এটা সিদ্ধান্ত লৈছোঁ যে মোৰ ককাইটিক মই কিডনী দিম, তাক জীয়াই থকাৰ প্ৰেৰণা দিম। গতিকে আপোনালোকে আমাক যেন সহায় কৰে। আমাৰ পৰিস্থিতি খুবেই বেয়া, তো আমাৰ টকা পইচা হাতত নাই। আপোনালোকে যেন আমাক সহায় কৰি আমি আমাৰ ককাইটিক যেন পুনৰ ঘূৰাই পাওঁ, আপোনালোকে যেন আমাক সহায় কৰে আৰু ধন্যবাদ।